এইফালে ৰাতিপুৱা শুই উঠিয়ে 7টামান বজাত গৈ আছোঁ শিৱসাগৰলৈ। প্ৰথমতে ডিব্ৰুগড়ত সোমাম, মানে আম্মাহঁতৰ ঘৰত সোমাম, তাৰপিছতহে শিৱসাগৰ যাম। আৰু শিৱসাগৰ কিহৰ কাৰণে গৈ আছোঁ ৰাতিপুৱাই মানে সেইটো বাৰু আপোনালোকক পিছত জনাম। আৰু ৰাতিপুৱা উঠিবলৈ যে বহুত বেছি কষ্ট হয়, আৰু কোনে কোনে ৰাতিপুৱা উঠি বেয়া পায় কমেণ্ট কৰি জনাব দেই। কিন্তু ৰাতিপুৱা উঠা হেবিটটো খুব বেছি ভাল হয়, কিন্তু ঠাণ্ডা দিনত অকণমান এলাহ লাগে। কিন্তু যেতিয়া উঠি যাওঁ তাৰপিছত আৰু ফ্ৰেছ হৈ যোৱা হয়। আৰু এইফালে হাজবেণ্ড মই গৈ আছোঁ, আৰু ঘৰত আহি পায়ে আম্মায়ে চাওকচোন ৰাতিপুৱাই ক্ষীৰ বনাই থৈছিলে, লগতে এলিছে পাটিচাপ্টা পিঠা। মই তেনেকৈ মানে পাটিচাপ্টা পিঠা ইমান বেছি নাখাওঁ, কিন্তু এলিছে যিটো বনাইছিলে খাবলৈ বিৰাট বেছি টেষ্টি হৈছিলে। আৰু লগতে হাজবেণ্ডৰ ফেভৰেট বাঁহৰ কণীও আছিলে। আৰু এইফালে ধুনীয়াকৈ মই ৰেডি হৈ গ'লোঁ, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এই চালৱাৰযোৰকে পিন্ধিলোঁ, আৰু এইযোৰ মোৰ বহুত বেছি ফেভৰেট চালৱাৰ হয়। আৰু এইফালে আম্মাক দেখিছে নহয়, ধুনীয়াকৈ একদম হিজাব মাৰি লৈছে, কেনেকুৱা লাগিছে ক'ব। আৰু এইফালে এতিয়া নানীহঁতৰ ঘৰত আহি পালোঁ শিৱসাগৰ। মই, এলিজ, আলফাজ, আম্মা, হাজবেণ্ড তেনেকুৱাই আহিছোঁ। আব্বা আহিব নোৱাৰিলে, আব্বাৰ কাম আছিলে। আৰু কিহৰ কাৰণে আহিছোঁ গম পাইছেনে? মানে নানীহঁতৰ ঘৰত সেইদিনাখন মিলাদ আছিলে শিৱসাগৰত। মানে মোৰ নানী থাকে, আম্মাৰ মাহী ঘৰ হয়। আৰু মানে নানাৰ কাৰণে দোৱা কৰাইছিলে। নানাৰ 1 বছৰ হৈছে। সকলোৱে প্লিজ নানাৰ কাৰণে দোৱা কৰিব দেই। আৰু এইফালে এতিয়া ভিতৰত আমি সোমাই গ'লোঁ, আৰু ব্লগটো একেবাৰে শেষলৈকে চাব। এইফালে এতিয়া চাহ খাবলৈ কাৰণে বহিছোঁ, আৰু চাহৰ লগত চাওকচোন কিমান কি যে নাস্তা আছিলে। আৰু গোটেইখিনি ঘৰত বনোৱা নাস্তা, আৰু লগতে গোটেইখিনি নানীয়ে বনাইছিলে। আৰু সেয়া মোৰ মিনু নানী আৰু নানীও আছিলে। বাকী গোটেইখিনিকে আপোনালোকক দেখাই থাকিম। প্ৰথমতে চাহখিনি খাই লওঁ দেই। চাহ খাই মেলি উঠিলোঁ, আৰু এইফালে লগ পালোঁ কিউট ছাবস্ক্ৰাইবাৰ এগৰাকীক। তাই বোলে মোৰ বহুত আগৰ পৰাই ব্লগ চাই, লগ পাই খুব বেছি ভাল লাগিলে দেই তোমাক। আৰু বাৰ স্বামীম বাৰ ব্লগ চাই থাকোঁ বহুত দিনৰ পৰা, কিন্তু বাৰ ৰিয়েলত বহুত ধুনীয়া দেই সঁচাকৈ। এইটো ইমানেই ফ্ৰী, মানে ইউটিউবাৰ যে ভিডিঅ' কৰে একদমেই লগা নাই ৰিয়েলত লগ পাই। মানুহতো সদায় এনেকেই থাকিব লাগে ন। আৰু ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ, কিন্তু মানে বহুত লাজ কৰে। আৰু বাকী দেখাই থাকিম আপোনালোকক, চাই থাকিব দেই। ঠিক আছে, টিকলিজনীক চাওকচোন, ইমানেই কিউট লাজ কৰিছে তাই। নেহা, এইফালে আমাৰ নেহা বহুত দিনৰ মূৰত। তাৰপিছত এলিছ, এইফালে তাই বহুত লাজ কৰে। এইখিনিতে মই নেহাক কেমেৰাটো দি দিলোঁ, যাতে গোটেইখিনি তাই ভালকৈ দেখাব পাৰে। আৰু সেয়া হৈছে মিনু নানী, মানে নেহাৰ মাক, আৰু মোৰ আম্মাৰ মাহী হৈছে। আৰু আম্মাৰ কেইবাগৰাকীও মাহী আছে, কিন্তু সকলোকে ভালকৈ আপোনালোকক দেখাব পৰা নাইকিয়া, যিহেতু বহুত মানে কামত বিজি হৈ আছে। আৰু এইফালে অলপ পৰিৱেশটো দেখিছে নহয়, ধুনীয়াকৈ মিলাদখন পাৰ হৈ গ'ল। আৰু এইফালে মাইকী মানুহ বহোৱা হৈছে, আৰু মতা মানুহ আনফালে বহোৱা হৈছিলে। আৰু বাকী এতিয়া মতা মানুহখিনি খোৱাই আছে। আৰু মানে ইমান ধুনীয়াকৈ ছিষ্টেমেটিকেলি গোটেই কামখিনি মানে হৈ গৈছে। আৰু লগতে ওচৰ চুবুৰীয়াসকলেও বহুতখিনি হেল্প কৰিছে। আৰু চাবচোন, এনেকৈ যেতিয়া কিবা এটা কাম মিলি কৰা হয়, তেতিয়া সেই কামটো খুব বেছি ভাল হয়। আৰু লগতে সীমাবাৰ নাম ল'ব লাগিব, মোৰ নানীৰ ছোৱালী, মই বা বুলিয়ে কওঁ। আৰু সেই বায়ে মানে বহুত ধুনীয়াকৈ গোটেইখিনি সামৰি লৈছে, বাক কিন্তু দেখুওৱা নহ'লে। আৰু এইফালে এতিয়া আমি খাবলৈ কাৰণে বহিছোঁ। খানাটো বহুত বেছি টেষ্টি আছিলে, আৰু অকণমানকৈ আপোনালোকক খানাটো দেখা হৈ গ'ল। আৰু এইফালে অকণমান ফুৰিবলৈ গৈছিলোঁ, মানে এয়া টিকলি আৰু মমতাজৰ লগত। মানে ভাবিলোঁ কিমাননো বহি থাকিম ভিতৰত, আৰু ভিতৰত ঠাণ্ডাও লাগি আছিলে, সেইটো কাৰণে অকণমান ফুৰিব গ'লোঁ। আৰু অলপ পিছত যামেই। নানীহঁতক দেখাবই পৰা নাই, কাৰণ ইমান বেছি বিজি হৈ আছে ন। পূৰা গাড়ী চব গৈছে যে, একদম পূৰা ধূলি মানে ৰাস্তাটো। আৰু আজি মমতাজৰ লগত বহুত বেছি ভাল লাগিলে। ফাৰ্ষ্ট টাইম চিনাকি, কিন্তু মানে বহুত দিনৰ নিচিনা লাগিছে ন। আকৌ লগ পাম আৰু দেই, এদিনতে বহুত পুৰণা চিনাকি। মাৰ্ঘেৰিটা আহিবা দেই ফুৰিবলৈ। ঠিক আছে, যাম দিয়ক। তুমি আহিবা নাই? হা?
তুমি আহিবা নাই আৰু এই টিকলি ইমানেই কথা আমাৰ বেটিৰ নিচিনা একদম তাই কথা পাতে ইমানেই কথা এনেকে এতিয়া তাই মাত ওলোৱা নাই কিয়া কিন্তু অলপ দেৰি আগলৈকে ইমানেই কথা পাতিছিলে নানীক দেখালো আৰু এইফালে আৰু এয়া নানী যাৰ ঘৰত মই আহিছোঁ এইফালে কথা পাতি আছে ৰখিব দেখাম চাহ নাখাওঁ পেটত একদম জেগা নাই সিটো চাহ একদমেই নাখায় মই বিচাৰি আছিলোঁ তোমাক যাবলৈ ওলাইছোঁ মাৰ্ঘেৰিটা যাবা দেই নাপালো বহুত দুখ লাগিছে আহিবা দেই খালে নাই এয়া এয়া তিনিগৰাকী একেলগে এইফালে চাই দিয়ক নানি মমতাজ বাই বাই অঁ বিদায় বিদায় চকুপাত ওলাই গৈছে টল টলকে অথনিৰ পৰা এই বেচেৰা কি নিমখ জলকীয়া আচাৰ চব দি আছিলে ঘৰৰ পৰা ওলালো আৰু এইফালে ক'ত আহি পালো চাওকচোন য'ত উইংছ অফ হাজৰিকাত হৈছে তাতে আমি আহি পালো নানীহঁতৰ ঘৰৰ পৰা একদম ওচৰত আছিলে আৰু চাওকচোন এতিয়ালৈকে অপেনিঙে হোৱা নাই কিয়া তাৰ আগতে মানে ইমান বেছি মানুহ আৰু আজি তাতে ছানডে এইফালে পূৰা চাৰিওফালে পূৰা মানুহ আৰু সেইফালে কনষ্ট্ৰাকশ্যনৰ কামখিনিও হৈ আছে আৰু অলপ ওচৰৰ পৰা দেখাওঁ বলক বলক আহক ইমান ধুনীয়া লাগিছে পূৰা ছানছেটৰ টাইম হৈ গৈছে আৰু আছে আগত আছে এই ব্লগটোত যিমানখিনি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে প্লিজ ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিব আৰু শেষত কেইখনমান ফটোজো শ্বেয়াৰ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি তেন্তে আজিলৈ ইমানেই